গাড়ীৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ প্ৰতিটো সম্পদ আচলতে হেৰাই গৈছে তেখেতসকলৰ ওচৰলৈ কোন আহিছে সেয়া আমি নাজানো কিন্তু যথেষ্ট ক্ষয়ক্ষতি যিটো ক্ষয়ক্ষতি উঠাবলৈ তেওঁলোকে আকৌ 10-15 বছৰ ৰ'ব লাগিব সেনে এটা পৰিৱেশ আছে কেনেধৰণৰ বিতু বনাওক আৰু মই কিছু সোনকালে আহিবলৈ অনুৰোধ কৰিছোঁ সোনকালে আহক সমগ্ৰ পৰিৱেশ দেখুৱাওক এতিয়া কি খাইছে কি বৈছে সেয়া ডাঙৰ কথা কেনেকৈ ঘৰখন আচলতে তেওঁলোকে সোমাব পাৰে কেনেকৈ বস্তুসমূহ আকৌ ঠন ধৰি তুলিব পাৰে সেই পৰিৱেশ লাগিছে যি পলস উঠি আহিছিলে যি বোকা উঠি আহিছিলে সেইখিনি চফা কৰাত ব্যস্ত হৈ পৰিছে আমি দেখুৱাইছোঁ তেওঁলোকৰ গাড়ীখনৰ পৰা আৰম্ভ কৰি সমগ্ৰ সম্পদ যিখিনি সম্পদ তেওঁলোকে কষ্ট কৰি প্ৰতিদিনে ঘটিছিলে সেইখিনিও তেওঁলোকৰ শেষ হৈ গৈছে কি ক'ম মানে আপোনাৰ ভাষা নাইকিয়া হৈ গৈছে মানে এনেকুৱা অৱস্থা আমি আপোনাৰ দুখ বুজিছোঁ আমি তথাপিও আপোনাৰ মই অকলীয়া ধৰক ঘৰত গোটেইখিনি কাম কৰিব লগা হৈছে তথাপিও আজি দুজন মই ল'ৰা পাইছোঁ তেওঁলোকে সহায় কৰি দিম বুলি আহিছে আজি গাড়ীখন মই ৰাস্তাত ৰাখিছিলোঁ ৰাস্তাৰ পৰা বানে ইমানেই সোঁতত উটাই আনি মোৰ ইয়াত পেলাই দিছে এটাও নাই একো বস্তুৱে নাই খোৱা বোৱাখিনি অসুবিধা পোৱা নাই পাই আছোঁ বাৰু ঘৰৰ মানুহৰ পৰাই হওক বা চৰকাৰৰ ফালৰ পৰা দুই এপদ পাই আছোঁ আমি ইমান অসুবিধা হোৱা নাই বাৰু কিন্তু পিছফালৰ আমাৰ মেইন ঘৰটোত তাৰমানে বহুত মাটিৰ কাগজ পত্ৰৰ পৰা আদি কৰি বহুত কিবা কিবি আছিলে নথি পত্ৰ গোটেইবোৰ হয়তো তাত আছে নে গুচি গ'ল নে এতিয়াও আমি সেইটো কিবা কৰিব পাৰিম সমগ্ৰ ঘৰখনৰ পৰিৱেশ প্ৰতিটো সম্পদ যি কষ্ট কৰি এপদ দুপদকৈ সম্পদ লৈছিলে সকলো সম্পদে আচলতে শেষ হৈ গ'ল বলীয়া বানে আচলতে সকলো তছনছ কৰিলে এখেতসকলে ধুনীয়াকৈ আটোম টোকাৰি এখন ঘৰ বনাইছিলে এই ঘৰখনো শেষ হৈ গ'ল কি ক'ম আৰু উপায় নাই চব গ'ল একো নাই ঘৰৰ ভিতৰত থকা কাপোৰ কানি আদি কৰি চব গৈ পাকঘৰটো ভাঙিলে চব বাচন বৰ্তন চব উটাই লৈ গ'ল আৰু কি ক'ম আৰু চৰকাৰী সাহায্য পোৱা হৈছে সোণৰ পাতিৰ পৰা আৰম্ভ কৰি পাকঘৰৰ পৰা প্ৰতিটো সম্পদ শেষ হৈ এতিয়া এই মানুহঘৰে আচলতে চৰকাৰৰ বাহিৰে তেওঁলোকৰ ওচৰত আচলতে কোনো ধৰণৰ এতিয়া আশা নাইকিয়া অৱস্থাৰ সৃষ্টি হৈছে তেওঁলোকক সহায়ৰ অত্যন্ত প্ৰয়োজন আছে খোৱা বোৱা সামগ্ৰী পাইছে স্বাস্থ্যৰ কাৰণে চিকিৎসক আহিছে নাই অহা নাই এতিয়া আহিছিলে নেকি এইফালে শুনিছিলোঁ আমি যাব নোৱাৰিলোঁ কেনেকৈ যাম ইমান লেতেৰা এখন চাফা কৰিবলৈ লাগিছোঁ নিজে থাকিবলৈ জেগা নাই সেইকেইদিন চৰ্টৰ ওপৰত থাকিলোঁ চৰ্টৰ ওপৰত টিং নাই বৰষুণত তিতোঁ ৰ'দত থাকিব নোৱাৰোঁ গতিকে অকণমান চাফা কৰি যেনে তেনে তলত থাকোঁ বুলি লৈছিলোঁ ওলাই যাব পৰা নাই আৰু এইবোৰ চব দৰ্জা ভাঙি দিছে এইখন দৰ্জা বন্ধ কৰিব নোৱাৰিলোঁ ইয়াৰ পৰাও বস্তু চব ওলাই গুচি গ'ল সেইটো ঘৰ ভাঙি লৈ গ'ল চব ওলাই গুচি গ'ল বাকচ আলমাৰি চব ভাঙি কি বস্তু আছিলে পাকঘৰত মানুহৰ কিমান বস্তু থাকে নহয় একো বস্তু নাই এইবিলাক কাপোৰ চক দম হৈ আছে কাপোৰ নে বোকা নে একো ধৰিব নোৱাৰোঁ ভিতৰৰ পৰা উলিয়াই থৈছোঁ বোকা ইমান পলস এই ঘৰৰ অংশটো আচলতে সম্পূৰ্ণ শেষ হৈ গ'ল এইদৰে আচলতে সোণাৰীৰ এটা বিস্তীৰ্ণ অঞ্চল সোণাৰী বুলি নহয় চৰাইদেউ জিলাৰ এটা বিস্তীৰ্ণ অঞ্চল টেঙাপুখুৰী বামুণ গাঁৱৰ এটা বিস্তীৰ্ণ অঞ্চল চুমনি গাঁৱৰ এটা বিস্তীৰ্ণ অঞ্চল কিন্তু এই বলীয়া মানে সম্পূৰ্ণ শেষ কৰি দিলে হাজাৰ লোক এতিয়া বৰ্তমান গৃহহীন হৈ আছে তেওঁলোকলৈ খাবলৈ পাইছে কিন্তু থকাৰ ব্যৱস্থা নাই আচ্ছা তেওঁলোকৰ ওচৰত চিকিৎসকো অৱশ্যে কিছু অভাৱ হৈছে বুলি কৈছে আমি আশা ৰাখিছোঁ ৰাজ্য চৰকাৰখনৰ যিখিনি সংশ্লিষ্ট বিভাগ তেওঁলোকে আহি অতি সোনকালে ব্যৱস্থা ল'ব আৰু এই দুৰ্গত ৰাইজৰ কাষত থিয় দিব কাৰণ তেওঁলোকক লাগে এষাৰি মৰমৰ মাত এই মুহূৰ্তত